অসমলৈ বুলি গৌৰৱ কঢ়িয়াই আনিল নমিতা গড়ে। অসম দলৰ হৈ ঝাৰখণ্ডত ফুটবল খেলি স্বগৃহলৈ উভতিল নমিতা। তিনিচুকীয়া জিলাৰ তিৰাপ কলিয়ৰী পঞ্চায়তৰ অন্তৰ্গত এখন ভিতৰুৱা গাঁও হৈছে কাম্বা পচাবিল গাঁও। দুৰ্গম অঞ্চল, বোকাময় বাটপথ আৰু ভিতৰুৱা কাম্বা পচাবিল গাঁওখনৰ পৰাই জগত জেনাৰ সপোন লৈ দৰিদ্ৰতাই গ্ৰাস কৰা পচা চুপুৰীৰ পৰাই অৰ্শনিশে ফুটবল খেলৰ অনুশীলন অব্যাহত ৰাখিছিল নমিতাই। লিডৰ পাটকাৰী MK ষ্টেডিয়াম ক্লাবৰ জৰিয়তে নিজকে গঢ় দিবলৈ হাছাক জাতীয় বিদ্যালয় 10ম শ্ৰেণীত অধ্যয়ন কৰা 16 বছৰীয়া নমিতাই দৈনন্দিন ফুটবল খেলি গৈছিল। অৱশেষত মাৰ্ঘেৰিট আৰু তিনিচুকীয়াত বাছনি পৰীক্ষাত স্থান লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ফুটবল খেল প্ৰতিযোগিতাত খেলিবলৈ সুযোগ লাভ কৰে নমিতাই। অলপতে সুদূৰ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা 6th নেশ্যনেল ৰুৰেল ফুটবল চেম্পিয়নশ্বিপ খেলত প্ৰশিক্ষক অনুপম দেউৰীৰ প্ৰচেষ্টাত খেল প্ৰদৰ্শন কৰে নমিতা গড়ে। কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল নমিতাৰ পিতৃয়ে নিজ কন্যাই খেলৰ মাধ্যমেৰে আগুৱাই যোৱাৰ কামনা কৰি কি ক'লে শুনক। আপোন ঘৰখনলৈ নমিতাই উভতি অহাৰ বাতৰি বিয়পাৰ পিছত পচা ঘৰখনলৈ ৰাইজৰ সোঁত বয়। আজি চাহ জনজাতি ছাত্ৰ সন্থা তিৰাপ জাগুন উপশাখা সমিতিৰ এটা সজাতি দলে নমিতা গড়ৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। চাহ জনজাতি ছাত্ৰ সন্থাৰ সজাতি দলত উপস্থিত থাকে তিৰাপ জাগুন উপশাখা সমিতিৰ সভাপতি বাদল সিং ঘাটোৱাৰ, উপদেষ্টা মুক্তিনাথ হাছন, প্ৰাক্তন সভাপতি সুচয় কপিল, লগতে আটছা তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক সঞ্জয় কুৰ্মী। আনহাতে স্থানীয় ৰাইজ তথা গাঁওৰক্ষী বাহিনীৰ সভাপতি চিপন চাই গড়েও নমিতাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই খেলৰ মাধ্যমেৰে আগুৱাই যোৱাৰ কামনা কৰে। মাৰ্ঘেৰিটাৰ পৰা ব্ৰিজ সাগৰৰ ৰিপোৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। যখন हमनी के बेटी खेल खेलम बोल सेखनटा हमनी के बेटी जखन खेल खेलम बोल उकर मन में जागले और सेखनटा मुई बोले अच्छा खेलबे बेटी बोल और हमनी के गाँव के राज हमनी के काम्बा गाँव पचाबिल हो के बहुत खेलबे क्रिया हमका के जे छोकरा सब आहन उ सब सहाय सहयोग दिलेन और खेलले और खेल के खेलते खेलते फुटबॉल में उ जखन उकर इंटरेस्ट लागले और फुटबॉल में जखन उकर खेलले तो फुटबॉल में खेलते खेलते आज जे हमनी के ये पचाबिल गाँव काम्बा पचाबिल गाँव हो के आज हमनी के बेटी झारखंड जाके खेल के आले ओकर कारणे मोर मन में मान एक बहुत खुशी और खुशी से हंसा के मैं इसे लागत है आज मोर बेटी जेरकम झारखंड खेले जा है तिनसुकिया डिस्ट्रिक्ट हो के खेल ली ओकर खातिर मैं बहुत बहुत खुशी लागले और मैं आशा रखो तो मोर हमनी के रही काम्बा पचाबिल तथा हमनी के अखम के तिनसुकिया डिस्ट्रिक्ट के जितना हैं सब छुआ पुता सब जाते एरकम खेल कूद में आग बढ़बेन बोल के मैं एदिके से एक अनुरोध तो हने सब के हमनी के तिनसुकिया डिस्ट्रिक्ट अनुरोध जाना तो खूब सुंदर বোকাত যে পদুম ফুলে বোকাত পদুম ফুলাৰ এক জ্বলন্ত উদাহৰণ আমি এই পচাবিল গাঁৱৰ একেবাৰে ভিতৰুৱা অঞ্চলত পাইছোঁ। নমিতা গড় তাই 6th নেশ্যনেল ৰুৰেল ফুটবল টুৰ্ণামেণ্টত ঝাৰখণ্ডত খেলি আহিছে আৰু ইয়াৰ লগে লগে আমি অসম স্থানীয় ছাত্ৰ সন্থা তিৰাপ জাগুন উপশাখা সমিতিৰ হৈ আন্তৰিক শুভেচ্ছা তথা ভণ্টিজনীৰ ভৱিষ্যত উজ্জ্বলৰ কামনা কৰিছোঁ। আৰু খুব পিছপৰা অঞ্চল এই অঞ্চলত দৰিদ্ৰ সীমাৰেখা নেওচি তাই আজি যি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি অসম স্থানীয় ছাত্ৰ সন্থা হৈ সকলোকে অনুৰোধ জনাইছোঁ ঠিক এই নমিতা গড়ৰ দৰে সকলো ছাত্ৰ ছাত্ৰী কণ কণ ভাইটি ভণ্টিসকলক মই অনুৰোধ জনাইছোঁ যে একাদিক্ৰমে তাইৰ পৰা কিছু শিক্ষা লোৱা উচিত। আৰু পচাবিল গাঁৱত এক খেলপথাৰ আছে, সেই খেলপথাৰত তাই নিতৌ অনুশীলন চলায় আৰু সেই অনুশীলনত অংশগ্ৰহণ কৰে আমাৰ অসম স্থানীয় ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰীযুত সঞ্জয় কুৰ্মীদেৱ, তেখেতেও তাত অনুশীলন কিছু হেৰি কৰে। সদশেষত আমি অসম স্থানীয় ছাত্ৰ সন্থা তিৰাপ জাগুন উপশাখা সমিতিৰ হৈ নমিতা গড়ৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। কানে আছিলে মানে এতিয়া মোৰ বহুত অসুবিধা হৈ মেলি গৈছিলোঁ। মই অলপ টকা পইচাৰো হৈছিলে, মা দেউতাই ইমান কষ্ট কৰি মোক পঠিয়ালে। মই ভবা নাছিলোঁ যে মই নিজৰ মা দেউতাৰ ইমান কষ্ট কৰি মেলি মই নিজৰ আমাৰ গাঁৱৰ পচাবিল হৈ মেলি মই ইমান ডাঙৰ জেগাত মই খেলি কিনে আহিম। আৰু মোৰ বহুত সহায় সহযোগিতা আছিলে যে মই ভবা নাছিলোঁ যে মোক ইমান মানুহে মোক ইমান ছাপোৰ্ট কৰিছে, ইমান মানুহে মোক ভাল পায় বুলি। আৰু তাৰপিছত মই বহুত কষ্ট হৈছিলে মোৰ এই গাঁৱৰ পৰা অহা যোৱা, মোৰ খেলা ধূলা অকলেই প্ৰেক্টিছ কৰি আছিলোঁ, অকলে গৈ আছিলোঁ, অকলে হেৰি কৰি আছিলোঁ। তাৰপিছত আকৌ অলপ লাহে লাহে কৰি আমাৰ সঞ্জয় মামা, তাইও মোক বহুত ছাপোৰ্ট কৰিছে। মই যেতিয়া অলপ সৰু আছিলোঁ তেতিয়া তাই বহুত এনেকৈ ৰানিং চানিঙত অলপ এনেকৈ অহা যোৱা তিনিচুকীয়াতো এনেকৈ খেল চেল আছিলে, আকৌ আমাৰ মাৰ্ঘেৰিটাত তাতো লৈ গৈছিলে।
বহুত ছাপোৰ্ট কৰিছে, বহুত সকলোৱে আছে, কিন্তু মই এতিয়া বহুত নাম ল'লে, এতিয়া বহুত টাইম লাগিব ক'বলৈ। আৰু তোমাৰ চিলেকশ্যনটো কেনেকৈ হৈছিল? মোৰ চিলেকশ্যন হ'ল ফাৰ্ষ্ট মাৰ্ঘেৰিটাত। মাৰ্ঘেৰিটাত তাত 3বাৰ খেল হ'ল। তাৰপাছত আকৌ মই তিনিচুকীয়া গ'লোঁ, তিনিচুকীয়াতো তাত 3বাৰ খেল হ'ল। তাৰপিছত কোচে ক'লে যে তোমালোকক যাব আছে ঝাৰখণ্ড, তাৰপাছত অলপ তোমালোকে প্ৰেক্টিচ কৰা বুলি। তাৰপিছত তাৰ পৰা হৈ গ'ল ঝাৰখণ্ড, তাৰপাছত মেঘালয়া, তাৰপিছত ঝাৰখণ্ড 2টা টীম আছিলে, তাৰপাছত মেঘালয়া হ'ল ফাইনেল।